ৰাতিপুৱা ফ্ৰেছ হৈ উঠাৰ পাছতো ইমান টোপনি লাগি আছে গ্ৰীণ টি একাপ খাব পৰা হ'লে ভাল আছিল বহি আছা তুমি নহয় মই নাচি আছো দেখা নাই নেকি কি কৰি আছো মই জানো তুমি মোক বেয়া পোৱা কাৰণ মই যে তোমাৰ সতিনী তথাপিতো তোমাৰ দুটামান কথা কওঁ না তুমি যি কৰি আছা এয়া কিন্তু ভুল কৰি আছা তোমাৰ এতিয়াও সময় আছে তুমি যাব পাৰা কাৰণ মই নিবিচাৰো মোৰ জীৱনটোৰ দৰে তোমাৰ জীৱনটোও হওক তোমাক এওঁলোকে টকাৰ কাৰণে বিয়া পাতিছে মই তোমাৰ নিজৰ ভণ্টি বুলি তোমাৰ ভৰিত ধৰিছো তুমি এই ঘৰ এৰি গুচি যোৱা হল নে কোৱা মই ক'ব পাৰোঁ নে এতিয়া এখন ঘৰত বিয়া হৈ অহাৰ কাৰণে তই জ্বলি পুৰি মৰিছ মই তোৰ কথা নাজানো আৰু মা আৰু এখেতে বহুত মৰম কৰে কাৰণে তই জ্বলি পুকি মৰিছ মই এখন ঘৰৰ পৰা কেতিয়াও নাযাওঁ গ'লে তইহে যাবি মই তোমাক ভালৰ কাৰণে কৈছিলো কিন্তু তুমি যদি আৰু নিবিচাৰা হ'ব তুমিয়ে থাকা এই ৰাতিপুৱা এইটোপা তহঁতৰ কিহৰ ইমান আলোচনা হা মা চাওকচোন এই মোক এইখন ঘৰৰ পৰা খেদিব খুজিছে মই গম পাইছিলোৱে এনেকুৱা এটা যে কিবা এটা হ'ব এই ৰাতিপুৱাই উঠি বেলেগ ভাল কথা নুশুনো এমুখাই কথা কাম বন কৰিব লাগে নে নালাগে হা যা উঠি যা মা আপুনি এগৰাকী নাৰী আৰু আপুনি কিন্তু ভাল কাম কৰি থকা নাই আপোনাৰ ল'ৰাই দ্বিতীয় বিবাহ কৰিছিল তথাপিতো আপুনি আপোনাৰ ল'ৰাক একেষাৰ এতিয়ালৈ বেয়াকৈ কোৱা নাই যে তই শিক্ষা দিবা নালাগে মই ভাল কৰি আছো নে বেয়া কৰি আছো মই যি কৰিব পাৰিছো তাকে কৰ যা এটা খালে বন্ধ হ'লে মাৰিয়ে পেলাব তোক মাৰিয়ে পেলালো হয় কিন্তু তোৰ এই অৱস্থা দেখিহে মই তোক চাই আছো গম পাইছা আৰু এতিয়া তই মোৰ চকুৰ আগৰ পৰা আঁতৰব আৰু যি কাম আছে তাকে কৰ দেখাবা আহে মোৰ আগত ৰাতিপুৱাই ভাল কথা নাই অ' মা ভালে কৰিলে দিয়ক এনেকৈ হাকা দিব লাগে আৰু শুনকচোন মই পাপাক কৈ দুখনমান শাৰী আনি দিম দিয়ক আপোনাৰ কাৰণে শাৰী নালাগে দিয়া মোক দুযোৰমান মেখেলা চাদৰ আনি দিম পাতৰ হ'ব দিয়ক মই শাৰী নিপিন্ধি নহয় বুঢ়া বয়সনো আৰু শাৰী পিন্ধিলে তুমি অলপ ভিতৰত যাচোন মই তাই কি কৰি আছে একবাৰ চাই আহোঁ নহ'লে তাই পাল্লা মাৰি থাকে কামত তাই তুমি ভিতৰত যা আৰু দিবা লাগে শেষ মাইবা আগত চেনিয়া কাৰণে নিমখ দেখালে সেইদিনাখনে চেনি দিওঁতে গালিয়ে খাইছিলোঁ আজি অলপমান নিমখকে দে
এটা মানে অশান্তি একো এটা কাম শান্তিকে কৰিব নোৱাৰিলে যা লৈ যা গিলা অ' মা চেনি দিয়া চাহ বনাই আনি দিম দে তই খা নহ'লে তুমি মৰা মাৰে বাপেৰে দিবি যা তাতে আৰু খো সদায় অশান্তি আজি যদি কৈ নিমখ দিয়া চাহ খাম কালি দেৰি ক'ব চেনি দিয়া চাহ খাম কোনো দিন শান্তি নাই এইখন ঘৰত কিবা খং উঠিব ময়ে মৰি যাম তেতিয়া ইহঁত কিমান শান্তিত থাকে মই দেখা পাম শান্তি নাই মানে একো শান্তি নাই এইখন ঘৰত থাকালে মোৰ অলপমানো শান্তি নাই কিবা এটা কৰিব লাগিব নহ'লে মই এনেকৈ থাকিব নোৱাৰোঁ এতিয়া যদি অলপমান কিবা কওঁ ওলাই যায় আকৌ ঘূৰি পিছ মুহূৰ্ততে পাওঁৱে একদম ঘূৰি নাহাকে কিবা এটা ব্যৱস্থা কৰিব লাগিব বাপা তই এইখিনি ক'লে খুবেই আছা ঘৰখনত কি হৈ আছে তই এনে গম পাইছানে কি হ'ল মা ঘৈণীয়ে মোক চাহৰ লগত বিষ দি মাৰিব খুজিছিল তাই মোৰ চুগাৰ আছে বুলি জানে তাই এক মুখামান চেনি দিছিল কি ক তই খুবেই আছা কাম নকৰা হৈ গৈছিল কিবা এটা কৰ সোনকালে মই এতিয়া থাকিব নোৱাৰো এই বুঢ়া বয়সত ইমান অশান্তি তাই কিবা এটা কৰিব লাগিব মা তোৰ কিবা এটা কৰিব লাগিব বুলি কৈ থাকোঁতে গৈছি কিন্তু তই একো কৰিব পৰা নাই আজিলৈ মা কি কৰিলে ভাল হ'ব ন তাই হেপা নহ'লে তই তন্ত মন্দিৰ কৰি দেবে তন্ত মন্ত কৰি যাব না তই সেইবিলাক নাজানা মোৰ এটা মানুহ আছে তন্ত মন্দিৰ কৰিব লাগিব তই কচোন আৰু এটা কথা মা যদি তাই যদি ষ্টেজ দে তাই কোন আছে তাই কি চিনি পাব তাই যে একো কৰিব নোৱাৰি যি কৰিব লাগে মই কৰিম কথাটো বেয়া হ'ব নেকি মা তাইৰ লগত সন্তানতাও থাকিল সন্তানটো জন্ম পোৱাৰ পিছত খেলা যাম নেকি মা তাই আৰু এটা মাজতে আলে লৈ গলত সেইবিলাক কৰি থাকিব নোৱাৰা ৰহ মই মানুহটো ফুৰিব হেল্ল' দাদা আপুনি ঘৰত আছেনে হয় নেকি আমি মানে এটা বৰ ডাঙৰ সমস্যা এটাত পৰিছিলোৱে এতিয়া গেলি পাম নে হয় নেকি বোলে পিছে আমি যাই আছো নাই বেছি টাইম নালাগে যাই পামে দে হ'ব দে মানুহটো বোলে খৰচ আছে সোনকালে আৰু তাৰ পৰাই আহিছো দিয়া হ'ব আমাৰ হোটেলটো ক'ত ওলাই গ'ল ভাতকেইটাও বনালোঁ হয়তো আকৌ কৰি থৈ নিগ'ল ক'ত পোৱা গ'ল এটা কাম কৰোঁ অলপ শুনিয়ে লৈ যায় মা কথাটো লগতে তুমি মানুহজনৰ কিন্তু বৰ বেলেগ শক্তি আছে দেই তাই যে গৰ্ভৱতী গম পাই গৈছে দেখিছে নাই সেইকাৰণে মই এইটো মানুহ ওচৰত আহিছো আৰু 3টা জলকীয়া যে দিছি চলটোৰ নামত তাইৰ নামত এনেকে দিছি জ্বলাব লাগিব ন সেইটো কাম হ'ব কিন্তু হ'ব এইবাৰহে তাই মই ৰং চাম কিন্তু বৰ এটা সমস্যাহে হ'ল কি মা তাইক মই জাপডাল পিন্ধাম কিনকে তই সেইটো চিন্তা নকৰিবি জাপডাল মোক দিবি মই পিন্ধাম তাই হ'ব দে বাকীখিনি মই চলাম এতিয়াহে মোৰ শান্তি লাগিছে কিবাকে আৰু কামটো হ'লেই হ'ল আৰু কাম নহ'ব
তোমা হেৰি কৰ এজনী ঘুমিয়ে আছে কিবা এটা বুদ্ধি কৰি চেলেনি মাৰি তই জাকডাল পিন্ধি আনি মুগি তই জাক পিন্ধি ৰাখোঁ মই ভালকৈ পিন্ধি ঠিক আছে তই লাগি থাক মুগি আমি এইকেইটা পূৰণ কৰি যাওঁ ছোৱালী ঠিক আছে হেৰি আপোনালোক ক'ত গৈছিল এনেই ফুৰিব গৈছিলোঁ মই ভাত বনাই দিছোঁ ভাত লৈ যায় ভাতৰ কাৰণে সোধা নাই তোমাৰ এই অৱস্থাত এনেকৈ থাকিলে নহ'ব মই এটা বস্তু আনিছোঁ তোমাৰ কাৰণে চাওঁ হাতখন দিয়াচোন হেৰি ক'ৰ পৰা আনিলি এইডাল এইডাল আনিছোঁ এইডাল পিন্ধি থাকিবা হা আপুনি কি কৰিলে যে গম পালি হ'ব দে তেমা সোনকালে কৰক এতিয়া যে এজনী ঘৰৰ পৰা ওলাই যাব মই একদম এক্সাইটেড হৈ আছোঁ চিন্তাই নকৰিবি লৈ যাবৰ কাৰণে এইবিলাক কৰি আছোঁ তুমি চিন্তাই কৰিবা নালাগে জয়িতা আমি ইয়াৰ পৰা সোনকালে চাই দিওঁ নহ'লে আমাৰ অৱস্থা বেয়া হ'ব গাটো ইমান খুলিছি কিবা হ'ল ঐ যা 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 তো গাটো ধুই গেছে যা গা চা ধোৱা নাই কিনি যা গাটো ধুইছিলো আৰু যা যা গা ধুই যা মা মুভিটো ভয়ে লাগিছে ঔষধ খাম দিলে বোৱাৰী আজিৰ পেহে আৰম্ভ হ'ব এখন নতুন খেলা মোৰ বহুত ভাল লাগিছে মা আজিহে কিবা মনটো শান্তি শান্তি লাগিছে ও মা এতিয়া কি হ'ব আৰু কি হ'ব নতুন খেলা এখন আৰম্ভ কৰি দিম নে কি ক ও মা ও দেউতা কি খুঁজিতি হ'লে ঘুমাই থাকোঁতে কি খুঁজিছি মইতো গা ধুইছিলোৱে আৰু মইতো ভালো আছিলোঁ কিহৰ কাৰণে খুঁজিতি হ'ল বাৰু কি খুঁজিছি এতিয়া গা ধুব নোৱাৰা এনেই মোৰ গাটো এইকেইটা দিন বেয়া হৈ আছে এতিয়া যদি গা ধু জ্বৰ যদি হয় ক'ত মোক মেডিকেল লৈ যাব হেৰি গাটো ইমান খুঁজিছি মই মেডিকেলতে যাওঁ নেকি তোৰচোন লৈ ঐ মই যাব নোৱাৰোঁ মোৰ কাম আছে এখন হৈ যোৰচোন নাই নাই মই যাব নোৱাৰোঁ মই এফালে যাম কাম আছে তই যা অকলে
অকলে হ'লেও যাব লাগিব সন্ধিয়াই হয় নেকি নাই দি হ'লেও যাম ভগৱান মোৰ কোনো এটা আজি ৰখিয়া নাই হ'লে মই মেডিকেলত গৈ থাকিব লগা হৈছে মাৰিয়ে দিয়ে ভগৱান মোক কিমান আৰু দুখ সহ্য কৰিম মই নমস্কাৰ আপোনালোকৰ আগৰ ভিডিঅ'টো অবৈধ প্ৰেমত কৈছিলোঁ যে আপোনালোকে যোনে কমেণ্ট কৰে নাম সহকাৰে তেওঁলোকৰ নাম আমি মেনশ্যন কৰিম এতিয়া আপোনালোকৰ নাম আমি অলপমান মেনশ্যন কৰিম মানে আপোনালোকক কম কোন কোনে কমেণ্ট কৰিছিলে ফাৰ্ষ্টতে কৰিছিলে ৰাতুল ভাল লাগিছে বা থেংক ইউ তোমাক ফাৰ্ষ্টতে কমেণ্ট কৰাৰ বাবে সুস্মিতা লাভ থেংক ইউ অনি দাস ধুনীয়া থেংক ইউ এনিশা বেগম থেংক ইউ স্নেহা নাথ থেংক ইউ জিন্তু মণি অফিচিয়েল থেংক ইউ চিন্ময়ী থেংক ইউ ছায়ামণি নাথ ছেকেণ্ড পাৰ্ট লাগে থেংক ইউ সঞ্জীৱ ডেকা থেংক ইউ নীলিম দাস থেংক ইউ ডিম্পী পাঠক থেংক ইউ এনিমা তালুকদাৰ থেংক ইউ নীলিম দাস থেংক ইউ দীপশিখা নাথ থেংক ইউ হুছানা বেগম থেংক ইউ তেওঁ দীঘলীয়া কমেণ্ট লিখিছিলে থেংক ইউ তোমাৰ বাবে তলি গগৈ থেংক ইউ দীক্ষিতা বৰা থেংক ইউ ৰাজা আলী থেংক ইউ ছয়নিকা নাথ থেংক ইউ সঞ্জয় পাটগিৰি থেংক ইউ ষ্টাৰ বয় থেংক ইউ ৰাতুল ডেকা থেংক ইউ অৰ্ণৱ দাস তেখেতে আমাৰ ভিডিঅ' চাই তেখেতৰ মই বহুতকেইটা কমেণ্ট পাইছোঁ তেওঁক স্পেচিয়েলি থেংক ইউ কবিতা বৰুৱা কলিতা থেংক ইউ মনীষা কলিতা থেংক ইউ কুলদীপ কাকতি থেংক ইউ প্ৰবীণ চুলতান থেংক ইউ তৰুণ দাস থেংক ইউ বাকীখিনি এওঁলোকে বহিব ৰীমা দাস তাৰপাছত ভনিজা মালি তাৰপিছত ছেকেণ্ড পাৰ্ট দিব নীতা চুতীয়া থেংক ইউ তাৰপিছত ৰীমা দাস থেংক ইউ নিহাৰিকা কলিতা তাৰপাছত ৰীমা দাস দুবাৰ দিছে এইটো পঢ়িছা নেকি কুলদীপ কৈছে উৰ্মিলা ৰয় বহুত দীঘলীয়াকৈ লিখিছে ভাল লাগিল বা ভিডিঅ'টো চাই ছেকেণ্ড পাৰ্ট লাগে থেংক ইউ তাৰপাছত বিদ্যাৱতী গগৈ চাই দুখ লাগিল থেংক ইউ নিভা পাঠক থেংক ইউ
তাৰপিছত ভিডিঅ'টো কাবেৰী বৰা থেংক ইউ তাৰপিছত ৰবীন ডেকা কল্পনা বৰা ৰাজু আলী ৰুকসানা বেগম থেংক ইউ তাৰপাছত নিয় মিউজিকেল অফিচিয়েল থেংক ইউ তাৰপিছত ৰিম্পী ডেকা আতিকুৰ আলী তাৰপিছত নিতাই চুতীয়া তাৰপিছত জুৰি ডেকা দীপজ্যোতি কলিতা সৌৰভ চৌধুৰী পিংকু দাস ৰীমা দাস জেছমিন আমি আৰু কমেণ্টবোৰ কৰি দিয়া নাই কি লিখিছে জাষ্ট আমি নামবোৰ মেনশ্যন কৰিছোঁ আজিজুৰ ৰহমান তাৰপিছত ডালিনী ৰাভা সৌৰভ চৌধুৰী তাৰপিছত মইনা বেগম তাৰপিছত দীপজ্যোতি কলিতা তাৰপিছত সুশীল এছামিজ ভিডিঅ' সোনিয়া বেগম সঞ্জিত নাথ তাৰপিছত দীপজ্যোতি সাজিদা আহমেদ মালাকাৰ থেংক ইউ পিংকু ডেকা ভাস্কৰ বৰুৱা নিচামণি মাৰ্জিনা বেগম জেমিনাৰা বেগম তাৰপিছত অৰ্চনা ডেকা ষ্টাৰ্ট দুৱাৰী তাৰপিছত জোনমণি দেউৰী মনোজ দাস এলেক্স মাৰ্কছ কুইন নীতা চুতীয়া দীপাংকৰ দাস অনামিকা চলিহা তাৰপাছত গীতিমণি বৰগোহাঁই তাৰপিছত ধন ভক্স হিয়া ডেকা তাৰপিছত সঞ্জীৱ মৃদুলা দাস তাৰপাছত মিনাজুল হক সাদেক আলী ডিম্পী মইনা জীৱনৰ ৰং থেংক ইউ তাৰপাছত ডিম্পী মইনা আকৌ দীপামণি ঠাকুৰীয়া নয়ন কলিতা ৱল গেমিং থেংক ইউ তাৰপিছত পাপু দাস ৰাজু ভ্লগ ছেকেণ্ড পাৰ্ট লাগে সোনকালে দিব চ' ছেকেণ্ড পাৰ্ট আমাৰ আহি আছে আমি ছুটিকৰ মাজতে এইবিলাক কৰিছোঁ তাৰপিছত বুলু দাস বা প্লিজ নেক্সট পাৰ্টটো দিবা সঁচাই ভিডিঅ'টো চাই বহুত ভাল লাগিছে থেংক ইউ তাৰপিছত অৰ্পণা ৰয় বা ছেকেণ্ড পাৰ্টটো দিব লাগে সোনকালে অনামিকা সূৰ্যনা ৰাভা নৱনীতা জোনমণি দাস বিশ্বা হালৈ ছাদাম হুছেইন এলেক্স মাৰ্চকুইন আৰু ৰাজু ভ্লগছ মানে বহুত কমেণ্ট বাপৰে বহুতৰ কমেণ্টবিলাক পঢ়া আমাৰ সম্ভৱ নহয় গতিকে দিব ল'ব এতিয়া বহুত কমেণ্ট আছে এইবোৰ কমেণ্ট বাৰু আমি পিছৰ পৰ্যায়ত ইয়াৰ নেক্সট ভিডিঅ'টোত পঢ়িম মানে সকলোৱে কমেণ্ট কৰিব আৰু এতিয়া কি হৈছে কমেণ্টটো পঢ়ি থাকিলে আমাৰ ভিডিঅ'টো মানে দেৰি হয় গতিকে আমি যিখিনি পঢ়িলোঁ যিবোৰৰ পঢ়িব পৰা নাই আমি নেক্সট ভিডিঅ'টোত পঢ়িম তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী আৰু যদিহে ইয়াৰ থাৰ্ড পাৰ্টটো লাগে আমাক ভিডিঅ'টোৰ কমেণ্ট কৰিব ধন্যবাদ